আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। বিগত 7 বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিগত বৰ্ষত 60.23% বিপৰীতে এইবাৰ 64.08% উত্তীৰ্ণ। শীৰ্ষৰ 10টা স্থানত উজলিল 42 গৰাকী কীৰ্তিমান। হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা। বিগত 7 বছৰৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিগত বৰ্ষত 60.23%ৰ বিপৰীতে এইবাৰৰ উত্তীৰ্ণৰ হাৰ 64.08%। শীৰ্ষ 10 স্থানত উজলিল 42 গৰাকী কীৰ্তিমান। প্ৰথমবাৰলৈ সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সেৱাই ঘোষণা কৰিলে ফলাফল। এইবাৰ ৰাজ্যৰ মুঠ 8,690টা পৰীক্ষা কেন্দ্ৰত 3,42,224 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় 2,21,756 গৰাকী পৰীক্ষাৰ্থী। শনিবাৰে ঘোষিত ফলাফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই। সদ্য ঘোষিত ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ 48,278 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ 77,850 গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ 95,628 গৰাকী। এইবাৰৰ ফলাফলত ইংৰাজী মাধ্যমৰ বিপৰীতে জিলিকিল অসমীয়া মাধ্যমৰ বিদ্যালয়। শীৰ্ষ 10 স্থান লাভ কৰা 42 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 24 গৰাকী অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী। স্থান লাভেৰে 15খন জিলালৈ সুখ্যাতি আনিলে 42 গৰাকী কৃতি শিক্ষাৰ্থীয়ে। 6 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভেৰে নলবাৰীলৈ কঢ়িয়ালে গৌৰৱ। লখিমপুৰৰ 5 শিক্ষাৰ্থী উজলিল শীৰ্ষ 10টা স্থানত। নগাঁও আৰু কামৰূপ মেট্ৰৰ 4 গৰাকীকৈ শিক্ষাৰ্থীয়ে দখল কৰিলে স্থান। ডিব্ৰুগড়, কামৰূপ, শিৱসাগৰ, গোলাঘাটৰ 3 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। বৰপেটা, দৰং, কাছাৰ, তিনিচুকীয়াৰ 2 গৰাকীকৈ শিক্ষাৰ্থী শীৰ্ষ 10ত। বিশ্বনাথ চাৰিআলি, কাৰ্বি আংলং আৰু বঙাইগাঁৱৰ 1জনকৈ শিক্ষাৰ্থীৰ স্থান লাভ। জিলা ভিত্তিত ফলাফলত এইবাৰ উত্তীৰ্ণৰ শীৰ্ষত উজলিল শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ 83.92%। দ্বিতীয় স্থানত 78.73%ৰে নলবাৰী জিলা। 74.35% উত্তীৰ্ণৰে তৃতীয় স্থানত দৰং জিলা। ইফালে উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্ন স্থানত হাইলাকান্দি জিলা। এইটো সুকীয়াকৈ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব, তথাপিও মোৰ অভিজ্ঞতা যিটো সম্প্ৰতি কোভিড-19ৰ সংহাৰী পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীসকলে ফলাফলৰ লগতে ডিজিটেল মাৰ্কশ্বিট লাভ কৰিলেও বিদ্যালয়সমূহ খুলিলেহে লাভ কৰিব। আনফালে ঘোষণা হ'ল হাই মাদ্ৰাছাৰ ফলাফল। হাই মাদ্ৰাছাৰ শীৰ্ষত বৰপেটাৰ ইয়ামিন আলী। ঠেলা চলাই পাচলি বিক্ৰী কৰা পিতৃৰ সন্তানে উজলালে বৰপেটাৰ নাম। হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ 63.67%। হাই মাদ্ৰাছাৰ শিখৰত বৰপেটাৰ ইয়ামিন আলী। ঠেলা চলাই পাচলি বিক্ৰী কৰা পিতৃৰ সন্তানে উজলালে বৰপেটাৰ নাম। বৰপেটাৰ ঢাকুৱা হাই মাদ্ৰাছাৰ ছাত্ৰ ইয়ামিন। বৰপেটা জিলাৰ কাহিবাৰী গাঁৱৰ কৰিমালীৰ পুত্ৰ ইয়ামিন আলীৰ ঘৰুৱা অৱস্থা অতি শোচনীয়। ঘৰত নাই বিদ্যুতৰ ব্যৱস্থা। লেম্প চাকিৰ পোহৰত পঢ়া শুনা কৰি শীৰ্ষত আৰোহণ ইয়ামিনৰ। ইয়ামিনে পুনৰ এবাৰ প্ৰমাণ কৰিলে মেধাৰ বাটত কেতিয়াও হেঙাৰ নহয় দৰিদ্ৰতা। মোৰ দেউতাই ঠেলাৰ চব্জি বিক্ৰী কৰে। বহুতো কষ্টৰে ৰাতি মানে বিজুলী নাছিল, বিজুলী লেম্পৰে পঢ়িছোঁ, বহুত কষ্ট কৰিছোঁ। মই ভৱিষ্যতলৈ এজন সুদক্ষ MBBS ডক্টৰ হ'বলৈ বিচাৰোঁ।
ইয়ামিনৰ সাফল্যত উৎফুল্লিত পিতৃ মাতৃৰ লগতে বৰপেটাবাসী। মোৰ অৰ্থনৈতিক বা আৰ্থিক অৱস্থা কেনেকুৱা, ঘৰৰ পৰিৱেশ, এইখানে হয়তো মোৰ পৰিয়ালটোও মেইনটেইন কৰবাই অসুবিধা। তাৰ মাজেদি হয়তো ৰাইজৰ সহায় সহযোগিতা বা শিক্ষকসকলৰ সহায় সহযোগিতা, কোনো টিউশ্যন দিব পৰা নাই, ছাৰসকলে নিজে আহি হয়তো টিউশ্যন শিকোৱাই সেনেকৈ আগবঢ়াইছে ল'ৰাটো। তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। এই মুহূৰ্তত মই মানে বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ স্কুলৰ ছাত্ৰ ইয়ামিন আলী অতি দুখীয়া ঘৰৰ ল'ৰা। সি মানে খুব কষ্ট কৰি লেখা পঢ়া কৰিছে, তাৰ কাৰণে আমি বিৰাট সুখী। আমাৰ গোটেই ষ্টাফ বিৰাট সুখী, আমাৰ গোটেই ষ্টাফে বিৰাট কষ্ট কৰিছে। হাই মাদ্ৰাছাৰ দ্বিতীয় স্থানত আফছানা ইয়াছমিন। আফছানা কামৰূপৰ SAB হাই মাদ্ৰাছাৰ ছাত্ৰী। আজি মোৰ খুবেই ভাল লাগিছে, এনেকুৱা এটা স্থান মই অধিকাৰ কৰিব পাৰিছোঁ। মোৰ ছাৰ বাইদেউসকলৰ কঠোৰ চেষ্টাৰ ফলত, মোৰ মা দেউতাৰ অশেষ পৰিশ্ৰমৰ ফলত আজি মই এনেকুৱা এটা স্থান অধিকাৰ কৰিছোঁ। খুবেই ভাল লাগিছে। হাই মাদ্ৰাছাৰ তৃতীয় স্থানতো জ্বলিল ৰছিদুল আলী। ৰছিদুল কোকৰাঝাৰৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ছাত্ৰ। মই কিমান ঘণ্টা পৰিছোঁ এইটোত গুৰুত্ব দিয়া নাই, মই কিমানখিনি পৰিছোঁ এইটো গুৰুত্ব দিছোঁ বেছি। মই নিজকে এজন সৎ নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি এজন ডক্টৰ হ'ব বিচাৰিছোঁ। এইবাৰ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯,৩৪৭ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে মুঠ উত্তীৰ্ণ ৫,৯৫১ গৰাকী পৰীক্ষাৰ্থী। হাই মাদ্ৰাছাত প্ৰথম বিভাগত উত্তীৰ্ণ ৭১২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ২,৬৩৯ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ২,৬০০ গৰাকী। এইবাৰ হাই মাদ্ৰাছাত ১০০% উত্তীৰ্ণৰে যোৰহাট জিলাৰ অভিলেখ। ইয়াৰ বিপৰীতে হাই মাদ্ৰাছাত ০% উত্তীৰ্ণৰ হাৰেৰে অনাকাংক্ষিত অভিলেখ ওদালগুৰি জিলাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ইয়াৰ মাজতে চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল বুলি দাবী কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মন্তব্য শুনাইছো। প্ৰথম ফলাফলটোৱে প্ৰাদেশিকৃত হাইস্কুলৰ পৰা আহিছে আৰু এইবাৰ অসমৰ মেট্ৰিকৰ ৰিজাল্টত মই যদিও ৰিজাল্টখিনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰা নাই, কিন্তু পজিশ্যন চালে দেখা যায় যে প্ৰাদেশিকৃত বিদ্যালয়সমূহে যথেষ্টখিনি ভাল ফল দেখুৱাইছে। অহাকালি গুৱাহাটীত মোৰ এখন শিক্ষা বিভাগ সম্পৰ্কীয় কেনেকৈ অনাগত দিনত এডমিশ্যন হ'ব, কেনেকৈ আমি অনাগত শিক্ষাবৰ্ষবিলাক পৰিকল্পনা কৰিছোঁ, তাৰ বিষয়ে মই বিতংকৈ ক'ম। আজি মই এই মুহূৰ্তত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আটাইকে অন্তৰৰ গভীৰতম কোণৰ পৰা অভিনন্দন জনাইছোঁ। যিসকলে হয়তো আশা কৰা ধৰণে ফলাফল হোৱা নাই, তেওঁলোককো মই ক'ম যে এইটো জীৱনৰ প্ৰথম বাট আৰু বহু বাট বুলিব বাকী আছে। এইবাৰ জেনেৰেলি মই কৈছোঁ যে অসমীয়া মাধ্যমৰো ভাল, প্ৰাদেশিকৃত বিদ্যালয়বিলাকৰো ভাল, গতিকে আপাতত দৃষ্টিত, কিন্তু ভিতৰত এতিয়ালৈকে মই সোমোৱা নাই ৰিজাল্টটো। ধৃতিৰাজ অলংকৃতাহঁতক লৈ আজি গৌৰৱান্বিত অঞ্চলবাসী। চৌদিশে দেৱীষ্মা, চাকি আৰু জ্যোতিষ্মানহঁতৰ জ্যোতি। গৌৰৱত উঠলি উঠিছে তেওঁলোকক পাঠদান কৰা শিক্ষাগুৰুসকল। মেধা শক্তিৰ চমক। ধৃতিৰাজ অলংকৃতাহঁতক লৈ গৌৰৱান্বিত অঞ্চলবাসী। চৌদিশে দেৱীষ্মা, চাকি, জ্যোতিষ্মানৰ জ্যোতি। কিদৰে শীৰ্ষত আৰোহণ কৰিলে এওঁলোকে? HSLCৰ শীৰ্ষস্থানত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা ৫৯৫ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে জিলিকি উঠিল পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰগৰাকী। সেল্ফ ষ্টাডিত অধিক গুৰুত্ব দিয়া ধৃতিৰাজে প্ৰয়োজনত সহায় লৈছিল গুগলৰ। ধৃতিৰাজৰ মতে টিউচন মানে সময়ৰ অপব্যয়। টিউচনত মানে যথেষ্ট সময় অপব্যয় হয়, অহা যোৱা, আৰু মানে সেল্ফ ষ্টাডিৰ কাৰণে সময় নাপায়। মই সেল্ফ ষ্টাডিত বেছি গুৰুত্ব দিছিলোঁ আৰু যিবিলাক বুজি নাপাইছিলোঁ বা নিজৰ মনত যিবিলাক প্ৰশ্ন উদয় হৈছিল সেইবিলাক শিক্ষাগুৰু মণ্ডলীক সুধি মই মানে পূৰণ কৰিব চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি জানিব বিচাৰিছিলোঁ অলপ জোখতকৈ বেছিকৈ অলপ জানিব বিচাৰিছিলোঁ।
পঢ়াৰ সমানে খেলা ধূলাটো জড়িত থকা ধৃতিৰাজে প্ৰায়ে গুণগুণাই প্ৰিয় শিল্পীৰ গানো মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মোক দিয়া কুবিশালেতি। দ্বিতীয় স্থানত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা। ডিব্ৰুগড়ৰ সল্টব্ৰুক স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীগৰাকীয়ে লাভ কৰিছে 594 নম্বৰ। আশা কৰাতকৈ ভাল ফলাফল লাভ কৰি সুখী অলংকৃতা। ভৱিষ্যতে এজন সফল চিকিৎসক হোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। মই 1 পৰা 10ৰ ভিতৰত এটা স্থান লাভ কৰিম বুলি আশা কৰিছিলোঁ, কিন্তু দ্বিতীয় স্থানেই লাভ কৰিম বুলি ইমানো আশা কৰা নাছিলোঁ আৰু, কিন্তু এটা স্থান পাম বুলি মানে প্ৰাৰ্থনা কৰি আছিলোঁ। তৃতীয় স্থানত গুৱাহাটীৰ চাকিজি বুলটন। গুৱাহাটীৰ ছেইণ্ট মেৰিজ HS স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ চাকিয়ে লাভ কৰিছে মুঠ 591 নম্বৰ। ভাবিছিলানে স্থান লাভ কৰিম বুলি? আচলতে স্থানৰ কথা মানে একো ভবাই নাছিলোঁ, পাম বা নাপাম, কিন্তু ভাল ৰিজাল্ট এটা হ'ব বুলি ভাবিছিলোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি? যিহেতু মই ডক্টৰ হ'বলৈ বিচাৰিম। তৃতীয় স্থানত লখিমপুৰৰ দেৱীস্মা প্ৰিয়া বৰা। লখিমপুৰৰ নাৰায়ণপুৰস্থিত জ্ঞানজ্যোতি একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ দেৱীস্মিতাই লাভ কৰিছে মুঠ 591 নম্বৰ। ভৱিষ্যতে মই এগৰাকী চিকিৎসক হ'ব বিচাৰোঁ, কিয়নো বৰ্তমান পৰিস্থিতিৰ চিকিৎসকসকলে কিমান এটা অৱদান দি আছে সেয়াটো আমি সকলোৱে জানো। কাৰণ সমগ্ৰ বিশ্বতে যেতিয়া ডেংগু মহামাৰী আদিৰ দৰে বেমাৰ হয় তেতিয়া সকলোকৰ প্ৰাণহানি হয়। গতিকে সেয়েহে মই এগৰাকী চিকিৎসক হিচাপে সমাজসেৱা কৰিব বিচাৰোঁ। সেয়েহে মই হাই ছেকেণ্ডেৰী টু বায়'লজি ছাবজেক্টটো ল'ব বিচাৰোঁ। তৃতীয় স্থানত নলবাৰীৰ জ্যোতিষ্মান দেৱ শৰ্মা। জিলাখনৰ বৰভাগস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা জ্যোতিষ্মানে লাভ কৰিছে মুঠ 591 নম্বৰ। আজিৰ দিনটোৰ কাৰণে আচলতে বহুতেই চেষ্টা কৰিছিলোঁ, আজি সফল হৈছোঁ। এই সফলতা কৃতিত্ব ভগৱানৰ লগতে মা দেউতাসমূহ আচাৰ্য আৰু আত্মীয়সকলক দিবলৈ বিচাৰিছোঁ। শিক্ষা ক্ষেত্ৰৰ লগতে ভৱিষ্যতে সমাজ জীৱনতো এইদৰেই উজলি যাওক এইসকল মেধাৱী। আমাৰ ফালৰ পৰাও থাকিল অলেখ অযুত শুভেচ্ছা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলক অভিনন্দন জনালে অসমৰ শিল্পী কলা কুশলীসকলে। প্ৰস্তুতি পৰাশৰ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা আটাইকেইজন পৰীক্ষাৰ্থীক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দৰঙৰ ধৃতিৰাজ কলিতা প্ৰথম স্থান পাইছে, তেওঁলৈ মোৰ বহুত শুভকামনা থাকিল অনাগত দিনত, আৰু ভাল ভাল ৰিজাল্ট আমি আপোনাৰ পৰা আশা কৰিছোঁ। আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰত্যেকজন পৰীক্ষাৰ্থীক আশা কৰিছোঁ যে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সুনাম কঢ়িয়াই আনিব। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসমূহে খুব ভাল ৰিজাল্ট আমাক দেখুৱাইছে। আমি খুব উৎসাহী হৈছোঁ। আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। আমাৰ যি মেট্ৰিক পৰীক্ষা SSLC এক্সাম তাৰ ইতিমধ্যেই ৰিজাল্ট ঘোষণা কৰিছে। গতিকে অসমৰ ক্ষেত্ৰতো অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে। সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত অসমলৈ এক সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিব, নিজৰ ভৱিষ্যত উজ্জ্বল কৰাৰ লগতে সমাজখনৰ কাৰণে যাতে সুন্দৰ কাম কৰি যাব পাৰে তাৰ কাৰণে মোৰ বহুত বহুত শুভকামনা থাকিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ বৰ ভাল খবৰ যে কৰোনাৰ এই মহাসংকট কালতো অসমত অসমীয়া মাধ্যমৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে যথেষ্ট ভাল ফলাফল দেখুৱাইছে। এইটো আমাৰ কাৰণে খুব ভাল কথা, আৰু মই আশা ৰাখিম যে সকলো শিক্ষাৰ্থীয়ে অনাগত দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত হওক। যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে পাছ কৰিলে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। তেওঁলোকৰ ভৱিষ্যত
উজ্জ্বল হওক আৰু যিসকলে ভবাৰ দৰে ফল দেখুৱাব নোৱাৰিলে তেওঁলোকক হতাশ হ'বলৈ মানা কৰিছোঁ। কষ্টৰ ফল সদায় মিঠা হ'ব, কষ্ট কৰি যাওক, নিশ্চয় ভাল ফল পাব। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাইছে। যিসকলে পাছ কৰিছে সুন্দৰকৈ তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল, অভিনন্দন থাকিল। এটা কথা, ছাত্ৰ জীৱনত আমিও পাৰ হৈ আহিছোঁ, ভাল বেয়া দুটাই থাকে। ভালটো হ'লে আৰু সোনকালে অলপ আগুৱাব পাৰি। যিসকলে বেয়া কৰিছে তেওঁলোকে মনত বেদনা লৈ থাকিব নালাগে। ফেইলিয়ৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, এইটো সকলোৱে জানে। গতিকে তেওঁলোকে আকৌ নতুন উদ্যমেৰে আগবাঢ়ি যাওক, এয়ে মোৰ কামনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকেই মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে ভৱিষ্যত জীৱনত আৰু সুন্দৰ সুন্দৰ ৰিজাল্ট কৰে আৰু ষ্টেপ বাই ষ্টেপ যিমান এক্সাম আহে প্ৰত্যেকটো এক্সামতে যাতে এনেদৰে সুন্দৰকৈ ৰিজাল্ট কৰি আগুৱাই যাব পাৰে তাৰে কামনা কৰিলোঁ। আচলতে এনেকুৱা এটা সময়ত এনেকুৱা ধৰণৰ এটা ৰিজাল্ট কৰাটো এটা বহুত চিন্তা কৰিবলগীয়া কথা। গতিকে তেওঁলোকলৈ মই বহুত শুভেচ্ছা আৰু মৰম জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বাতৰিত আৰু খবৰ আছে, জনাই থাকিম বাণিজ্যিক বিৰতিৰ পাছত। আপুনি চাই আছে প্ৰাইম টাইম 18। ৰাজ্যত পুনৰ 81জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত 2324 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে 40জন হোজাইৰ, 9জন ধেমাজিৰ, 7জন বৰপেটাৰ, 7জন নগাঁৱৰ, 4জন বিশ্বনাথৰ, 4জন বিমান বন্দৰত চিনাক্ত হৈছে। ইফালে 4জন শোণিতপুৰৰ, 2জন কাৰ্বি আংলঙৰ, 2জন তিনিচুকীয়াৰ, মৰিগাঁও, ডিব্ৰুগড়, লখিমপুৰত এজনকৈ চিনাক্ত হৈছে। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 509জন লোকে। এতিয়াও চিকিৎসাধীন হৈ আছে 1808জন লোক আৰু ৰাজ্যত ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু সাবটিছে 4জনে। ৰাজ্যত পুনৰ 81জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। এতিয়া ৰাজ্যত 2324 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। নতুনকৈ আক্ৰান্তৰ 40জন হোজাইৰ, 9জন ধেমাজিৰ, 7জন বৰপেটাৰ, ইফালে 7জন নগাঁৱৰ, 4জন বিশ্বনাথৰ, 4জন বিমান বন্দৰত চিনাক্ত হৈছে। 4জন শোণিতপুৰৰো আছে, 2জন কাৰ্বি আংলঙৰ আছে, 2জন তিনিচুকীয়াৰ আছে। মৰিগাঁও, ডিব্ৰুগড়, লখিমপুৰৰ এজনকৈ চিনাক্ত হৈছে। আৰু কোভিড-19ত অসমত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 509জন লোকে। চিকিৎসাধীন হৈ আছে 1808জন লোক। ইতিমধ্যে অসমত কোভিড-19ৰ ফলত আক্ৰান্ত হৈ মৃত্যু সাবটিছে 4জনে। ৰাজ্যত পুনৰ 81জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা লাইভত আছে, তেওঁ অধিক খবৰ জনাব। ভাস্কৰ, আকৌ বাঢ়িছে কোভিড-19 আক্ৰান্তৰ সংখ্যা। নিশ্চয়কৈ প্ৰাঞ্জল, এই মুহূৰ্তত যদি মই কওঁ যে 3000 দিশে আচলতে যি অসমত কোভিড পজিটিভৰ সংখ্যা গতি কৰিছে। আৰু আজিৰ দিনটো যদি চাই আপুনি ইতিমধ্যে গমেই পাইছে যে কিছু সময় পূৰ্বে 81জনকৈ লোকৰ দেহত কোভিড পজিটিভ ওলাইছে। আৰু সমান্তৰালভাৱে যিহেতু বহিৰাজ্যৰ পৰা যিসকল লোক, সেই লোকৰ যি আগমন সেয়া ইতিমধ্যে আহি আছে। গতিকে তেনে ক্ষেত্ৰত নিশ্চয়কৈ অসমৰ বাবে এক ভয়াৱহ বা অশনি সংকেত কঢ়িয়াই আনিব। আৰু এইখিনিতে মই কৈ থওঁ যে বিভিন্ন ধৰণৰ যিহেতু চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ অনুৰোধ জনোৱা হৈছিলে যিসকল সৰ্বসাধাৰণ লোকক। আৰু কিন্তু তাৰপিছতো কিন্তু একাংশ লোকে আচলতে চৰকাৰী নিৰ্দেশনাক পুনৰ অৱমাননা কৰিছে, যাৰ ফলস্বৰূপে দেখিবলৈ পোৱা গৈছে বহু ক্ষেত্ৰত দিনক দিনে এই যি ধাৰা, অসমত যি কৰোনা পজিটিভৰ যি ধাৰা সেয়া কিন্তু ভয়াৱহভাৱে বৃদ্ধি পাব ধৰিছে। আৰু মই যিহেতু কৈছোঁ যে যিহেতু প্ৰথম অৱস্থাৰ পৰা যদি চাই আপুনি এই মাজৰ এই প্ৰক্ৰিয়া, এই 2 দিনত কিন্তু যি পজিটিভৰ যি হাৰ, যি সংখ্যা সেয়া কিন্তু ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে। আৰু আজিৰ দিনটোত যি আচলতে 81জনকৈ বৃদ্ধি পাই প্ৰায় 23শৰো অধিক লোকৰ ইতিমধ্যে কৰোনাত পজিটিভ আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পালে। আৰু এই মুহূৰ্তত গুৱাহাটীত যিহেতু আজিৰ দিনটোত নতুনকৈ আৰু এটা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। সমান্তৰালভাৱে হাতীগাঁৱৰ এটা আৱাসিক এলেকা, সেই এলেকাটো মই এই মুহূৰ্তত নাম নকওঁ, যিহেতু তাতো আচলতে হয়তো সম্পূৰ্ণ এলেকাটো প্ৰশাসনে আচলতে যি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব। তাৰ পূৰ্বে পাণবজাৰত কিছু সময় পূৰ্বে এটা এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টটোত যি কোভিড পজিটিভ যিহেতু এগৰাকী দেহত ধৰা পৰিছিল, তাৰ পাছতে সেই ব্যক্তিগত সেই এপাৰ্টমেণ্টটো সম্পূৰ্ণৰূপে আচলতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। আৰু গতিকে এই সকলোবোৰ যিহেতু গুৱাহাটীত কিমান সংখ্যক কণ্টেইনমেণ্ট জোন আছে, সৰ্বমুঠ যদি আমি মিলাই চাওঁ কিমান সংখ্যক ওলাব গুৱাহাটীত?
এই মুহূৰ্তলৈ কাৰণ যিহেতু ইতিমধ্যে প্ৰায় 5টামান কণ্টেইনমেণ্ট জোন ইতিমধ্যে চৰকাৰে উঠাই দিছে বা প্ৰশাসনে উঠাই দিছে গতিকে এই মুহূৰ্তলৈ যদি কওঁ 8টা কণ্টেইনমেণ্ট জোন ইতিমধ্যে আচলতে হৈ আছে আৰু আজিৰটোৰ সৈতে কাৰণ যোৱাকালি নিশাও আচলতে 2টাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে তাৰপিছত আজিৰ কিছু সময় পূৰ্বে আচলতে কণ্টেইনমেণ্ট জোন এটা ঘোষণা কৰা হৈছে হয়তো আজি সন্ধিয়াৰ ভাগত বা কালি পুৱাৰ ভাগত আন এটা আচলতে অঞ্চল যিটো মই ইতিমধ্যে ক'লোঁ হাতীগাঁও এটা আৱাসিক এলেকা সেই আৱাসিক এলেকাৰ সেই অঞ্চলটো হয়তো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব কিন্তু এই মুহূৰ্তলৈ কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা যিহেতু অহা নাই গতিকে সেইটো এই মুহূৰ্তত কোৱাটো অসম্ভৱ কিন্তু পাণবজাৰ এটা এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটো মই নাম কৈ দিছোঁ আৰিহান এপাৰ্টমেণ্টটো ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আৰু তাৰ সৈতে মিলি এই মুহূৰ্তলৈ যি কণ্টেইনমেণ্ট জোন সংখ্যা যি বৰ্তমান সময়ত যি আছে সেয়া হৈছে গুৱাহাটীত 8টা কাৰণ যিহেতু ইতিমধ্যে প্ৰায় 5ৰ পৰা 6টাকৈ কণ্টেইনমেণ্ট জোন ইতিমধ্যে তেওঁলোকক মুকলি কৰি দিয়া হৈছে 14টা দিন অতিক্ৰম কৰিছে আৰু হয়তো যি ধৰণৰ মানুহৰ যি আগমনৰ সংখ্যা বা বহিৰাজ্যৰ পৰা যিসকল লোকৰ যিহেতু ট্ৰেইন চলাচল আছে বিমান সেৱা আছে গতিকে তেনে ক্ষেত্ৰত কিন্তু এই যি ধাৰ বা এই যি সংখ্যা এই সংখ্যা কিন্তু বৃদ্ধি পাব কাৰণ যিহেতু মই এইখিনি আৰু এটা কথা কৈ থওঁ আচলতে উত্তৰ পূব যিটো দুৱাৰচুৰ পোৱা হয় গুৱাহাটী গতিকে তেনে ক্ষেত্ৰত যিসমূহ বহিৰাজ্যৰ পৰা যিসমূহ লোক আহিব প্ৰথমে আচলতে গুৱাহাটীতে তেওঁলোকে নামিব গতিকে বহু ক্ষেত্ৰত আচলতে গতিকে সেইটো যিটো আচলতে সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে তাৰ পাছতে কিন্তু এই যি ধৰণৰ সংখ্যা যি কভিড পজিটিভৰ যি সংখ্যা সেই সংখ্যা কিন্তু ৰোধ কৰা নাই প্ৰভাৱ ৰোধ কৰিব পৰা নাই কাৰণ সংক্ৰমিত এটা প্ৰশ্ন মই সুধিছোঁ অন্তিম প্ৰশ্নটো গুৱাহাটীৰ এগৰাকী গেলামালৰ দোকানী COVID-19ত আক্ৰান্ত হৈছিল তেওঁৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল তেনেধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা আন কোনো লোক গুৱাহাটীৰ আক্ৰান্তৰ খবৰ আছে নেকি নিশ্চয়কৈ ট্ৰেভেল হিষ্ট্ৰী যিহেতু ইতিমধ্যে সেই ব্যৱসায়ীগৰাকীৰ দেহত ওলাইছিলে সেইটো আছিল সম্ভৱতঃ আচলতে ভৰলুৰ আছিলে সেই ব্যক্তিগৰাকীৰ কাৰণ সেই ব্যক্তিগৰাকীয়ে এখন গেলামালৰ দোকানত তেওঁ নিজাববীয়াকৈ আছিলে লগতে তেওঁ পানী ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে কিন্তু তাৰ পাছতে তেওঁ দেহত হঠাৎ তেওঁ যেতিয়া নিজেই যেতিয়া অসুখ বা তেওঁ অসুস্থ অনুভৱ কৰিছিলে তেওঁ নিজেই আচলতে চিকিৎসালয়ৰ কাষ চাপিছিলে তেওঁ গৈ MMCত গৈ তেওঁ নিজৰ টেষ্ট কৰাইছিলে আৰু সেই যি টেষ্টৰ যি ফলাফল সেই ফলাফলত যেতিয়া তেওঁ পজিটিভ আহিছিলে তেওঁ ধন্যবাদ জনাইছোঁ ভাস্কৰ এইখিনি তথ্যৰ বাবে মুঠতে ট্ৰেভেল হিষ্ট্ৰী নথকা এগৰাকী ব্যক্তিকহে COVID-19 পজিটিভ হিচাপে চিনাক্ত কৰা হৈছিল তাৰ পাছত নতুন কোনো ব্যক্তি এতিয়ালৈকে ধৰা পৰা নাই সেইটো এটা ভাল খবৰ এটা চৰকাৰী আদেশক লৈ বিপাঙত পৰিছে যোৰহাটৰ একাংশ ৰাইজ কাৰণ জিলা প্ৰশাসনে এগৰাকী গৃহহীন লোককে দিলে হোম কোৱাৰেণ্টাইনৰ আদেশ গৃহহীনক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ নিৰ্দেশত বিবুদ্ধিত ৰাইজ অসহায় বৃদ্ধক সুহৃদয় যুৱকৰ আশ্ৰয় ভাল লাগিলে থাকিবি নাথাকিলে গুচি আহিবি যোৰহাট জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতাৰে যোৰহাট জিলা প্ৰশাসনে এগৰাকী গৃহহীনক কৰিলে চৰম উপহাস মোহন তাঁতী নামৰ এজন 50 ঊৰ্ধৰ ব্যক্তিক নাগালেণ্ডৰ পৰা অহাৰ পাছতে যোৰহাট প্ৰশাসনে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিলে কিন্তু মোহনৰ নাই কোনো নিজা ঘৰ বহু বছৰ ধৰি নাগালেণ্ডৰ এজন নগা ব্যক্তিৰ ঘৰত ঘৰুৱা কাম বন কৰি আহিছিল মোহন তাঁতীয়ে কিন্তু কৰোনাৰ সংক্ৰমণৰ সময়ত নাগালেণ্ডত থকা বহিৰাজ্যৰ সকলো লোককে নিজ নিজ ঘৰলৈ যাবলৈ নাগালেণ্ড প্ৰশাসনে নিৰ্দেশ দিছিল তাৰ ফলতে মোহন তাঁতীয়েও আত্মীয়ক বিচাৰি অসমলৈ আহিবলৈ বাধ্য হ'ল ট্ৰিটমেণ্ট কৰি আহি থানাত সোমালোঁ এতিয়া আৰু পুলিচে ক'লে যা ঘৰলৈ যা খালি 14 দিন ঘৰৰ ভিতৰৰ পৰা নোলাবি ঘৰ নাই বুলি গম পাই নাই পুলিচে ক'ৰ ঘৰলৈ যাবলৈ কৈছিলে পুলিচে ইয়াতে চনমালত য'ত পৰা আহিছে তাতে যোৱা বুলি এনেকৈ কৈছে অৱশেষত তেওঁ চিনাকি মানুহ বিচাৰি মৰিয়নিৰ নিউ সোণোৱাল অঞ্চললৈ আহিল কিন্তু নিউ সোণোৱাল অঞ্চলটোত নোলাল কোনো চিনাকি মানুহ অচিনাকি মানুহৰ আগমনৰ খবৰ পাই অঞ্চলটোৰ কেইজনমান সচেতন লোকে তাঁতীক মৰিয়নি আৰক্ষীক গতাই দিয়ে কিন্তু মৰিয়নি আৰক্ষীয়ে মোহন তাঁতীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ চৰকাৰী আদেশ থকা এখন পত্ৰ দি পুনৰ তেওঁক নিউ সোণোৱালত থৈ আহে ফলত অসহায় হৈ পৰিল গৃহহীন এইজন লোক অৱশেষত কেউ কিছু নথকা মোহন তাঁতীক দুজনমান স্থানীয় যুৱকে পথৰ দাঁতিতে থকা এটা চালি ঘৰত আশ্ৰয় দি খোৱা বোৱাৰ ব্যৱস্থা কৰে মোৰ যিটো দায়িত্ব কৰ্তব্য যিমান পাৰোঁ মই সুচাৰুৰূপে কৰি যাবলৈ চেষ্টা কৰিছোঁ
খালি এইখিনিতে অকণমান মানুহজনৰ ক্ষেত্ৰত এটা অসুবিধা হ'ল কি যিহেতু তেওঁ হোম কোৱাৰেণ্টাইনৰ কাৰণে থাকিবলৈ কৈছে আৰু আমাৰ বাসিন্দা নহয় ঘৰ ক'ত এইটো মই ভালদৰে নাজানো গতিকে তেওঁ যিহেতু ঘৰ নাই গতিকে এইটো ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইন নহয় গতিকে হোম কোৱাৰেণ্টাইন দিছে যেতিয়া তেওঁ ঘৰ নাই যেতিয়া সেইকাৰণে তেওঁক স্থানীয় লোকে ইয়াতে মানে সুবিধা লৈ এই সৰু ঘৰটোতে তেওঁক হোম কোৱাৰেণ্টাইন হিচাপে ৰাখি পিনে মানে আজি পৰ্যন্ত ইয়াত ৰাখিলে আৰক্ষী তথা প্ৰশাসন মোহন তাঁতীৰ বিষয়ে সম্পূৰ্ণ অৱগত হোৱাৰ পাছতো চৰকাৰীভাৱে কোনো সা সুবিধাৰ ব্যৱস্থা নকৰি এনে চূড়ান্ত উপহাস কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে অঞ্চলটোৰ ৰাইজে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ হোম কোৱাৰেণ্টাইন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কি কৈছে তেওঁ শুনাই দিছো প্লেনেডি আৰু বাছেদি প্লেনেডি 2418 মানুহ নামিছিল যাক আমি গুৱাহাটীত কোৱাৰেণ্টাইন কৰিছিলোঁ গুৱাহাটী আৰু হোজাই দুই জায়গাত কোৱাৰেণ্টাইন কৰা যদি আমি ৰেকৰ্ড চাওঁ টোটেল এতিয়ালৈকে 6000 মানুহক আমি কোৱাৰেণ্টাইন কৰিছোঁ আউট অফ 6300 এতিয়ালৈকে পজিটিভ হৈছে তাৰমানে 5% মানুহ টোটেল পজিটিভ হৈছে যিটো বহুত বেছি ডাঙৰ ফিগাৰ ইণ্ডিয়াৰ বহুত কম জিলাতে হৈছে যে 5% মানুহ পজিটিভ হৈছে আউট অফ দ্য টেষ্টিং সো হোজাই সিচুৱেশ্যনটো বহুতে এলাৰ্মিং হৈ আছে কাৰণ এই মানুহবোৰ ৰিলিজ হৈ যেতিয়া গাঁৱত যাব বহুত ক্ষেত্ৰত আমি ধৰি লওঁ যে টেষ্টিঙত নিগেটিভ আছে কিন্তু কেতিয়াবা যদি তেওঁৰ গুৱাহাটীতহে ইনফেকশ্যন লাগিলে বা জলপাইগুৰিত ইনফেকশ্যন লাগিলে ৰেলত আহোঁতে লাগিলে ফাৰ্ষ্ট টেষ্টত কেতিয়াবা আমি গম নাপাবও পাৰোঁ সেইকাৰণে হোম কোৱাৰেণ্টাইনটো ষ্ট্ৰিক্ট কৰি কৰাটো খুব দৰকাৰ এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰাসকল সাৱধান হওক কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে আইন অমান্য কৰিলে দণ্ডনীয় হ'ব আপুনি আইন অমান্যকাৰীসকলে ভৰিব লাগিব 5000 টকাৰ জৰিমনা ৰুজু হ'ব পৃথকে পৃথকে কেইবাটাও গোচৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা আইন অমান্য কৰিলেই 5000 টকাৰ জৰিমনা আগন্তুক বানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে বানৰ সৈতে যুঁজ দিবলৈ সম্পূৰ্ণ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যানখনত যিকোনো মুহূৰ্তত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ সময়ত 37 নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা অথবা 37 নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে প্ৰশাসনে পথছোৱা জাৰি কৰিছে 144 ধাৰা ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলোৱা নিষেধ কৰিছে প্ৰশাসনে সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুদীৰ্ঘ পথছোৱাৰ কেইবাটাও অঞ্চলত কিছু সংখ্যক বন্যজন্তু কাজিৰঙাৰ পৰা দক্ষিণৰ কাৰ্বি পাহাৰলৈ ইতিমধ্যে গতি কৰিছে সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সেই অঞ্চলসমূহত বেৰিকেড স্থাপনৰ জৰিয়তে যান বাহনৰ গতি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে কাজিৰঙাৰ বোকাখাট আৰু কলিয়াবৰো মহকুমাৰ অন্তৰ্গত এলেকাৰ 37 নং ৰাষ্ট্ৰীয় পথত 144 ধাৰা জাৰি কৰিছে বোকাখাট মহকুমা প্ৰশাসনে লগতে বানৰ সময়ত বন্যপ্ৰাণীক উদ্ধাৰ বা আমনি নিদিবলৈ ৰাইজক আহ্বান জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়াই বানৰ বাবে আমি সম্পূৰ্ণ সাজু হৈ আছোঁ আমাৰ বানৰ যিটো তীব্ৰ ৰূপ সেইটো এতিয়াও হোৱা নাই তথাপি আমি যিটো বানপানীৰ কাৰণে আমাৰ কৰ্তব্য সেইখিনি আমি কৰিছোঁ সকলো বন শিবিৰতে আমাৰ হাত ডাঙৰ ব্যৱস্থা কৰা হৈছে আৰু নদীসমূহত বিশেষকৈ দীপলু নদী আৰু জীয়া দীপলু ব্ৰহ্মপুত্ৰ ইয়াত আমাৰ বটবটী আৰু স্পীড বোটেদি আমাৰ পেট্ৰলিং চলি আছে তাৰ বাহিৰে আমাৰ ৰাস্তাত স্পীড কণ্ট্ৰলৰ কাৰণে আমি বৰ্তমান বেৰিকেড লগাইছোঁ জেগাই জেগাই এতিয়াৰ পৰা কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে স্পীড লিমিট ক্ৰছ কৰিব নোৱাৰিব যান বাহনৰ চালকে আইন অমান্য কৰিলেই 5000 টকাৰ জৰিমনা ভৰাৰ লগতে অমান্যকাৰীৰ বিৰুদ্ধে ৰুজু হ'ব পৃথকে পৃথকে গোচৰ কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট নিশাৰ ভাগৰ সান্ধ্য আইনৰ মাজতে ধুবুৰী জিলাত অব্যাহত আছে চোৰাং বেহা
বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে এজাক গৰু ধৰা পৰাৰ পাছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। লকডাউনৰ মাজতো এইদৰে বাংলাদেশলৈ অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। নিশাৰ ভাগত সান্ধ্য আইন উলংঘা কৰি চোৰৰ দলে সীমান্তলৈ খেদি নিয়ে জাকে জাকে গৰু। সিপাৰে সাজু হৈ থাকে গৰুৰ বেপাৰী। একোটা গৰুৰ বিনিময়ত 15,000 পৰা 20,000 টকা দি বাংলাদেশী বেপাৰীয়ে চমজি লয় গৰুৰ জাক। অভিনৱ পদ্ধতিৰে কাইটিয়া তাৰৰ বেৰা পাৰ কৰি দুগুণ দামত গৰু বিক্ৰী কৰে বাংলাদেশৰ বজাৰত। আগমনিৰ বাওঁখেৰ কুটি গাঁৱত আৰক্ষীয়ে 12টা চুৰি গৰু জব্দ কৰাৰ পাছতে পোহৰলৈ আহিল লকডাউনৰ মাজতো গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ কথা। তাৰ এটা জলজন্ত প্ৰমাণ আমি পালোঁ যে যি সময়ত ভাৰতবৰ্ষত লকডাউনৰ কোভিড-19 চলি আছে সেই সময়তো আমাৰ বাউচাৰকুটি আগমনী থানাৰ অন্তৰ্গত সেইখন গাঁৱৰ পৰা যিহেতু উন্নত মানৰ গৰু পোৱা গৈছে সেইখিনিতে অনুমান কৰিব পাৰি যে বৈদেশিক ব্যৱসায়ত গৰুৰ ব্যৱসায়টো চলিয়ে আছে। আগমনী আৰক্ষীয়ে গৰুকেইটা জব্দ কৰিলে যদিও ৰহস্যজনকভাৱে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এটাও গৰু চোৰক। প্ৰশ্ন হয় আৰক্ষীৰ বেহুফালি কেনেকৈ পলাল গৰু চোৰ। গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। লাখ লাখ টকা ওলাইছে ক'ত সবিশেষ জনাম বাণিজ্যিক বিৰতিৰ পাছত। এইবাৰ কেঁচু খান্দোতে বোকাখাতত ওলাল সাপ। গুটখা বিৰোধী অভিযানলৈ যোৱা আৰক্ষীয়ে জব্দ কৰিলে লাখে লাখে টকা। অবৈধভাৱে মজুত কৰা গুটখা বিচাৰি গৈ আৰক্ষীয়ে পালে দমে দমে টকা। বোকাখাতৰ ঘটনা মহমাইকী গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ কদম কালৱাৰৰ ঘৰত বোকাখাত আৰক্ষীৰ অভিযান। আৰক্ষীৰ লক্ষ্য অবৈধভাৱে মজুত কৰি ৰখা গুটখা জব্দ। কিন্তু গুটখাৰ সন্ধান কৰোঁতে ওলাল বান্দিলে টকা। ক'ত নাই টকা? গডৰেজ বিচনা আনকি সোফা ছেটৰ মাজতো ওলাল খমখমীয়া নোটৰ বান্দিল। ইতিমধ্যে জব্দ কৰা বস্তাই বস্তাই গুটখা এৰি টকা গণাত লাগিল বোকাখাত আৰক্ষী। 3 ঘণ্টাৰ পাছত ওলাল উদ্ধাৰ কৰা ধনৰ মুঠ পৰিমাণ 18,61,220 টকা। ইলিগেলি টবেকো প্ৰডাক্ট আৰু এনে গুটখা ষ্টক কৰি আছে আৰু বিক্ৰী কৰি আছে, যিটো ডিএম এক্টৰ এগেইনষ্টে হয় বৰ্তমানৰ সময়ত। আৰু তেওঁৰ ঘৰত আমি এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত আমি চাৰ্চ কৰিছিলোঁ আজি। তেওঁৰ ব্যক্তিজনৰ নাম হৈছিলে শ্ৰী কদম কালৱাৰ। আৰু আমি চাৰ্চৰ সময়ত আমি তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধপাত জাতীয় আৰু গুটখা সামগ্ৰী বিকি থকা আৰু ষ্টক কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছোঁ। আৰু তাৰ পাছত আমি তেওঁলোকৰ ঘৰত চাৰ্চ কৰাৰ সময়ত আমি প্ৰায় 18 লাখ নগদ ধন আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। জব্দ কৰা ধনৰ উৎসৰ সন্ধান কৰিছে আৰক্ষীয়ে। কদম কালৱাৰৰ লগতে সোধা পোছা কৰিছে পৰিয়ালৰ লোক। ঘৰ গৈছিলে গুটখা পাণ দোকানৰ মানে গুটখা আছিলে ঘৰত আছিলে আৰু পাণ দোকান আছিলে। পইচা ওলাইছে যে পইচা ওলাব দাদা মোৰ ভাগিনৰ ভাগৰ বিহুৰ কাৰণে 9 লাখ টকা 2019 লোৱা কালি পৰা চাৰে লোৱা। ধনৰ উৎস সম্পৰ্কে সঠিক উত্তৰ নাপালে বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কদম কালৱাৰক। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। 70-80 দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটিচাপৰ জনপ্ৰিয় ব্যক্তি। ডিঙিত এটা কেমেৰালৈ ফুৰা ষ্টাইলিছ ব্যক্তিজনক ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চিনি পায় WW বুলি, যদিও তেওঁৰ প্ৰকৃত নাম হৰি বিনোদ বাৰ্মা। সকলোৰে প্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী তেওঁ। কি শিল্পী পেঞ্চন, কি সাংবাদিক পেঞ্চন, কি চৰকাৰী আৰ্থিক সাহায্য, একোৰেই মুখ নেদেখিলে তেওঁ। এসময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো প্ৰিয় ব্যক্তি আছিল। ৰোগসজ্জাত
এইগৰাকী প্ৰখ্যাত ফটোগ্ৰাফাৰ, অভিনেতা তথা সাংবাদিক। 70-80 দশকত ডিব্ৰুগড়ত ডিঙিত এটা কেমেৰা লৈ ফুৰা ষ্টাইলিছ ব্যক্তিজনক লৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চিনি পায় ডব্লিউ.দা বুলি। প্ৰকৃত নাম হৰি বিনোদ বাৰ্মা। বৰ্তমান মধুমেহ, হৃদৰোগ, কিডনী ডিমেনচিয়া আদি কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ এইগৰাকী জনপ্ৰিয় ব্যক্তি। ৰোগে জৰ্জৰিত কৰা ব্যক্তিগৰাকীৰ ভৰিৰ 2টা আঙুলি ইতিমধ্যে কাটি পেলাবলগীয়া হৈছে। ভালদৰে চিকিৎসা কৰিবলৈ তেওঁৰ অৰ্থৰ অভাৱ। तो खराब ही है, ठीक तो नहीं है। 2 आंगुल काट दिए, उससे और ज्यादा तकलीफ भी हो रहा है। दवाई पानी का और का सब चीज का दिक्कत, मेडिकल में भर्ती करना, उड़ना, लाना, सब चीज का दिक्कत ही हो रहा है। इधर में उनका लीवर भी खराब हो रहा है, हार्ट का भी खराबी है, शुगर है, बहुत सा प्रॉब्लम हो रहा है उनको। हम क्या मृत्यु करेंगे, हमारी मृत्यु सुनेंगे तो अच्छा ही है। इनका तो हालत ऐसा खराब हो रही है। देखो तो अवस्था এতিয়া এনেকুৱা, কিন্তু মই আগত এটা অপাৰেশ্যন হৈ গ'ল আৰু ফাইনেন্সিয়েল কণ্ডিশ্যন ইমানেই বেয়া। মই অসম চৰকাৰক বাৰে বাৰে এটা বিনতি কৰিম যে যিমান সোনকালে পাৰে তেখেতক অলপ সহায় কৰি যাম। সত্তৰৰ পৰা 90 দশকলৈকে ডিব্ৰুগড়লৈ অহা এনে এগৰাকী বিখ্যাত লোক নাছিল যিজনক কেমেৰাত আবদ্ধ কৰা নাছিল। ভাৰত ৰত্ন মাদাৰ টেৰেছা, লতা মংগেশকাৰ, ভূপেন হাজৰিকা, বিখ্যাত ৰাজনীতিবিদ জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধীৰ পৰা অমিতাভ বচ্চন, ঐশ্বৰ্য ৰয়, ঋষি কাপুৰ, হেমা মালিনীৰ সান্নিধ্য লাভ কৰিছে তেওঁ। হেমা মালিনীৰ লগতে আন বহু বিখ্যাত ব্যক্তিৰ সান্নিধ্য লাভ কৰিছে তেওঁ। উত্তৰ পূৰ্বাঞ্চলৰ ফটোগ্ৰাফীত ডিপ্ল'মা লোৱা প্ৰথমগৰাকী ব্যক্তি। কেৱল ফটোগ্ৰাফীয়ে নহয়, তেখেত আছিল একেধাৰে এগৰাকী অভিনেতাও। অৰ্থৰ অভাৱত প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত এসময়ৰ জনপ্ৰিয় ডব্লিউ.দাক লাগে সহায়ৰ হাত। এইগৰাকী ডব্লিউ.দাৰ ওপৰত দৃষ্টি পৰিবনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ? ডিব্ৰুগড়ৰ পৰা থমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিজৰ লগতে অঞ্চলবাসীক স্বাৱলম্বী কৰাৰ চেষ্টা এগৰাকী প্ৰাক্তন আলফাৰ। উত্তৰ গুৱাহাটীৰ ঘোঁৰাজানত প্ৰাক্তন আলফা নেতাগৰাকীয়ে মৎস্য পালনেৰে শুভাৰম্ভ কৰিলে এক নতুন বিপ্লৱৰ। নিজৰ লগতে ৰাজ্যৰ অৰ্থনীতি দৃঢ় কৰাৰ সবল পদক্ষেপ। উত্তৰ গুৱাহাটীৰ ঘোঁৰাজান ফাৰ্ম হাউচৰ পুখুৰীত 8 কুইণ্টেল মাছৰ পোনা মেলিলে প্ৰাক্তন আলফা নেতা লোহিত দেউৰীয়ে। অনুপ চেতিয়াৰ উপস্থিতিত বৃক্ষৰোপণ কৰাৰ লগতে মাছৰ পোনা মেলিলে দেউৰীয়ে। ফিছ ডিপাৰ্টমেণ্টে যিটো পদক্ষেপ লৈ অসমত মাছ বিতৰণ কৰিলে বা মাছখিনি ৰাইজক মানে দিলে, সেই উদ্যোগত আমি বাস্তৱ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ যে থলুৱা মাছেদি আমি অসমৰ পৰিপূৰ্ণটো মানে লাভ কৰিব পাৰোঁ। অসমৰ যিখিনি প্ৰয়োজন মাছৰ, সেইখিনি আমি থলুৱা উৎপাদনেদি আচলতে কৰিব পাৰোঁ। আজি আমি সেই উদ্দেশ্যে আজি প্ৰায় 6 লাখ মাছৰ পোনা দিছোঁ। আগতেও এতিয়া দিছোঁ 6 কুইণ্টেল মাছৰ পোনা আমি ইতিমধ্যে দিছিলোঁ আগতে। উল্লেখ্য যে প্ৰাক্তন আলফা সদস্যই সমগ্ৰ অসমতে পৰিত্যক্ত জলাশয়ত মৎস্য পালন, কৃষি আৰু ছাগলী হাঁহ পালনেৰে ইতিমধ্যে আৰম্ভ কৰিছে সেউজ বিপ্লৱৰ। উত্তৰ গুৱাহাটীত মীন বিভাগৰ পৰিত্যক্ত প্ৰায় 40 বিঘাৰ পুখুৰীত মৎস্য পালন, হাঁহ পালনৰ লগতে ছাগলী ফাৰ্মৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসম মৎস্য পালনত শীঘ্ৰেই স্বাৱলম্বী হ'ব বুলি আশাবাদী আলফা নেতা লোহিত দেউৰীয়ে লকডাউনৰ সময়ত অসমৰ থলুৱা মাছেই চাহিদা পূৰালে বুলিও কয়। আমাৰ প্ৰাক্তন আলফাৰ দ্বাৰা আমি উন্নত কৰাৰ কাৰণে মৎস্য পালনেদি আমি নিজকে স্বাৱলম্বী হোৱাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু এই সংক্ৰান্তত এটা বিশেষ কৰণীয় কাম আছে চৰকাৰৰ। চৰকাৰেও যেন এইবিলাকত আমাৰ থলুৱা প্ৰাধান্য দি আমাৰ থলুৱা মানুহখিনিক আগবঢ়াই লৈ যায়। সঁচাকৈয়ে অস্তৰ ঝনঝননিৰে নহয়, আলোচনাপন্থী আলফাৰ শেহতীয়া যোগাত্মক চিন্তাই কঢ়িয়াই আনিছে আশাবাদ।
উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ঘুষ লৈ হাতলতে ধৰা পৰিল শিক্ষা বিভাগৰ কৰ্মচাৰী। গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলালে। ঘুষ লৈ থাকোঁতে কাৰ্যালয় সহায়ক পলাশ পাটগিৰিক আটক কৰা হৈছে। শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিৰুদ্ধে ঠিকাভিত্তিক শিক্ষকৰ পৰা ঘুষ লৈছিল কাৰ্যালয় সহায়কজনে। আৰক্ষীয়ে জেৰা চলাইছে পলাশ পাটগিৰিক। ঘুষ লৈ হাতেলতে ধৰা পৰিছে শিক্ষা বিভাগৰ কৰ্মচাৰী। গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলায়। ঘুষ লৈ থাকোঁতে কাৰ্যালয় সহায়ক পলাশ পাটগিৰিক আটক কৰে। শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত উৎকোচ লোৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ঠিকাভিত্তিক শিক্ষকৰ পৰা ঘুষ লৈছিল কাৰ্যালয় সহায়কজনে। আৰক্ষীয়ে জেৰা চলাইছে পলাশ পাটগিৰিক। ধুবুৰীৰ 4জন মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বিননি। 25 বছৰে এই 4জন যুৱকে পেটত গামোচা বান্ধি চাকৰি নিয়মীয়াকৰণৰ আশাৰে বন সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত হৈ আছে। আলুকঝাৰী পাহাৰখন আজি থন ধৰি উঠাৰ মূলতেই এইকেইজন অবৈতনিক বনকৰ্মী। প্ৰকৃতিৰ বাবে সময়, এই বিশেষ নামেৰে নামাকৰণ কৰা হৈছে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱস। কিন্তু আজিৰ দিনতো বন বিভাগৰ 4গৰাকী মাষ্টাৰ ৰোল কৰ্মচাৰীৰ হিয়াৰ বিননি শুনিবলৈ কোনো নাই। বিনা বেতনে 25 বছৰে সেৱা আগবঢ়াই আহিছে যুৱক কেইজনে। পেটত গামোচা বান্ধি চাকৰি নিয়মীয়াকৰণৰ আশাৰে বন সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত হৈ আছে। ধুবুৰী জিলাৰ একমাত্ৰ পাহাৰ হ'ল আলুকঝাৰী পাহাৰ। বিগত 90ৰ দশকত আলুকঝাৰী পাহাৰখন একেবাৰে নাঙঠ হৈ পৰিছিল। তেতিয়া বন সুৰক্ষা সমিতিৰ আলুকঝাৰী শাখাৰ প্ৰচেষ্টাত পাহাৰখনত গছ-গছনি ৰোপণ কৰা হয়। ইয়াত মানে বহুত দিনৰ আগত 20-25 বছৰ আগত একেবাৰে নাইকিয়া হৈছিল। আমাৰ এই সংৰক্ষণ সমিতিয়ে মানে ৰক্ষণাবেক্ষণ দি আহিছে। পিছত আমাক এই মানে বন বিভাগৰ সহযোগত আমিও মানে কাম কৰি আছো। মাষ্টাৰ ৰোলত কাম কৰি আছো। কিমানজন আছে? আমি 4জন আছো। কিমান দিন হ'ল আপোনালোকে কাম কৰা? 20 বছৰ 25 বছৰ হ'ল। এতিয়ালৈকে আপোনালোকে চাকৰি আমাৰ চাকৰি নাই, আমাৰ কোনো পইচা পাতিও নাপাওঁ। আজি পৰ্যন্ত আমি 20 বছৰ 25 বছৰ হৈ গ'ল, আমাৰ কোনো চাকৰি বাকৰি কোনো সন্তান নাই। 25 বছৰে অভাৱ অনাটনৰ মাজেদি সুবল চন্দ্ৰ ৰায়, মাতুৱাল ৰায়, জহিৰুল ইছলাম আৰু আব্দুল আলিম শ্বেখে পাহাৰখনৰ গছ-গছনি সুৰক্ষা দি আহিছে। মাজে সময়ে জিলা কাৰ্যালয়ৰ পৰা খবৰ পাই চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। কিন্তু আজিলৈকে এই দুৰ্ভগীয়া কেইজনৰ চাকৰি নিয়মীয়াকৰণ কৰা নহল। প্ৰকৃতিৰ বাবে সময় এই বিশেষ দিনটোত 4জন অবৈতনিক বন সুৰক্ষা কৰ্মীয়ে আশাৰে বাট চাইছে কেতিয়া সিহঁতৰ বাবে সুদিন ঘূৰি আহিব। এইসকল বনকৰ্মীৰ বিননি শুনিবনে বন বিভাগৰ বৰমূৰীয়াই? তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে কালি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই সংঘটিত হ'ল আন এক কৰুণ ঘটনা। কি ঘটনা সবিশেষ জনাম বাণিজ্যিক বিৰতিৰ পাছত। পুনৰ স্বাগতম। মেধা আৰু প্ৰতিভাৰ অপূৰ্ব সমলয়। স্বপ্ৰতিভাৰে উজলিছে কীৰ্তিমান। কেৱল পাঠ্যক্ৰমৰ শিক্ষাই নহয়, আন আন ক্ষেত্ৰতো আছে পাৰদৰ্শিতা। মেধা আৰু প্ৰতিভাৰ অপূৰ্ব সমন্বয়। স্বপ্ৰতিভাৰে উজলিছে কীৰ্তিমান। মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং। কেৱল পাঠ্যক্ৰমৰ শিক্ষাই নহয়, আন আন ক্ষেত্ৰতো আছে তেওঁলোকৰ সমানেই পাৰদৰ্শিতা। হয়, আমি ক'ব খুজিছোঁ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ 10টা স্থানত আৰোহণ কৰা কীৰ্তিমানসকলৰ কথা। প্ৰখৰ মেধা শক্তিৰে শীৰ্ষত আৰোহণ কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ পঢ়াৰ সমান্তৰালকৈ আছে
খেলা-ধূলা সংগীতৰো ৰুচি নিজৰ ফলাফলত উৎফুল্লিত ধৃতিৰাজে সুন্দৰকৈ গালে প্ৰিয় শিল্পীৰ গান শুনিল সাগৰখন সামৰি মেলি জোন আকুৱালি ল'ম অলেখ তৰাৰ মেলা মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং কেৱল ধৃতিৰাজেই নহয় ষষ্ঠ স্থান দখল কৰা বৰপেটাৰ পূজা বেনাৰ্জীৰো আছে অনন্য প্ৰতিভা এগৰাকী প্ৰতিভাশালী শিল্পী মেধাৱী পূজা সুন্দৰ বেহেলা বাদনেৰে পূজাই পৰিচয় দিলে নিজৰ প্ৰতিভাৰ গ্ৰামাঞ্চলৰ কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পী শিক্ষাই নৱম স্থান দখলেৰে নগাঁৱলৈ গৌৰৱ কঢ়িওৱাৰ লগতে শৈল্পিক প্ৰতিভাৰেও দিছে চমক নৱপ্ৰজন্মই আধুনিকতাৰ ধামখুমীয়াত উটি ভাহি ফুৰাৰ সময়তে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত পৰিৱেশনেৰে শিল্পী শিকাই কাঢ়িছে দৃষ্টি কৰে পৰ কাষ নাগ ৰমণী গণ চলে লয় লাখ দশম স্থান দখল কৰা বঙাইগাঁৱৰ প্ৰেৰণা ডেকাইও প্ৰহাৰ সমান্তৰালকৈ কৰে সংগীতৰ চৰ্চা জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও মৰিব অসমৰ অসমীয়া মৰা অষ্টম স্থান দখল কৰা হাজোৰ নিখিলেশ দত্তও এগৰাকী সুন্দৰ তবলাবাদক ফলাফলৰ দিনা তবলা বাদনেৰে নিখিলেশে আপ্লুত কৰিলে সকলোকে কেৱল এইসকল শিক্ষাৰ্থীয়েই নহয় বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পুথিগত শিক্ষাৰ লগতে আন আন ক্ষেত্ৰতো এনেদৰেই প্ৰদৰ্শন কৰিছে তেওঁলোকৰ ঈৰ্ষণীয় পাৰদৰ্শিতা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বন বিভাগৰ গাফিলতিত এইবাৰ মৃত্যু হ'ল এটা বন্যহস্তীৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই সংঘটিত হোৱা এই ঘটনাটোৱে কপাইছে উজনি মাজুলীক বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ভয়ংকৰ অঘটন বন বিভাগৰ গাফিলতিত বন্যহস্তীৰ মৃত্যু হাতী মানুহৰ সংঘাত ৰুধিবলৈ উজনি মাজুলীত বন বিভাগে সংস্থাপন কৰা পাৱাৰ ফেন্সিঙত লাগি বন্যহস্তীৰ কৰুণ মৃত্যু শুকুৰবাৰৰ নিশাৰ ঘটনা দিনত উলহ মালহেৰে বিশ্ব পৰিৱেশ দিৱস পতা বন বিভাগৰ লোকে দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিলে নিশাৰ ভাগত উজনি মাজুলীৰ লাচন ধুনাগুৰিত খেতি খোলা তহিলং কৰা বন্যহস্তী খেদিবলৈ আহিছিল বন বিভাগৰ এটা দল বন বিভাগৰ খেদাত পলায়ন কৰা হাতীটোৱে খুন্দিয়ালে পাৱাৰ ফেন্সিঙত উচ্চ প্ৰাবল্যৰ বিদ্যুৎ সৰবৰাহ হৈ থকা মৰণফান সদৃশ ফেন্সিঙত লাগি ধৰাৰ পাছতে চটফটাই মৃত্যু হ'ল হাতীটোৰ এই দৃশ্য দেখাৰ পাছতে ক্ষোভিত হৈ পৰিছে মাজুলীবাসী হাতী খেদিবলৈ আন ব্যৱস্থা নলৈ উচ্চ প্ৰাবল্যৰ বিদ্যুৎ সৰবৰাহ হৈ থকা পাৱাৰ ফেন্সিং সংস্থাপন কৰা বন বিভাগক বন্যহস্তী হত্যাৰ অভিযোগত অভিযুক্ত কৰিলে স্থানীয় লোকে বিভাগৰ এইটো খুব হতকাৰী সিদ্ধান্ত আমি এটা কথাই চিন্তা কৰিছোঁ যে হাতী প্ৰতিৰোধৰ কাৰণে দিয়া যি বিদ্যুৎ ফেন্সিং সেই ফেন্সিঙত লাগিয়ে আজি এটা হাতী যোৱাকালি এটা হাতী কৰুণ মৃত্যু ঘটিছে আৰু পৰিৱেশ আটাইতকৈ দুৰ্ভাগ্যজনক পৰিৱেশ দিৱসৰ দিনাখনেই হাতীটোৰ মৃত্যু ঘটিছে পাৱাৰ
ফেন্সিঙৰ বাবে উজনি মাজুলীত পূৰ্বেও সংঘটিত হৈছে বহু অঘটন 2019 চনত মৃত্যু হৈছিল এগৰাকী মহিলাৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বন বিভাগৰ গাফিলতিত বন্যহস্তীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ মাজুলীতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজুলীৰ পৰা সঞ্জিত বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে কৰিমগঞ্জত শক্তি বিভাগৰ ঠিকাদাৰৰ চৰম গাফিলতি ৰিজাল্ট দিয়াৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পোৱাৰ পূৰ্বে মৃত্যু হ'ল দিন হাজিৰা কৰি পঢ়া শুনা কৰা হৰিদাস দে নামৰ শিক্ষাৰ্থীগৰাকীৰ শক্তি বিভাগৰ ঠিকাদাৰৰ চৰম গাফিলতি ৰিজাল্ট দিয়াৰ দিনাই পৰীক্ষাৰ্থীৰ অপমৃত্যু কৰিমগঞ্জৰ নিভিয়াত শুকৰ চাহ দিন হাজিৰা কৰি পঢ়া শুনা কৰা হৰিদাস দে নাপালে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাই দীনদয়াল উপাধ্যায় গ্ৰামীণ বৈদ্যুতিকৰ আঁচনি কামত নিয়োজিত হৈ থাকোঁতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হ'ল হৰিদাসৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হৰিদাস দে নিভিয়া বুধন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল হৰিদাসে ৰিজাল্ট ওলোৱাৰ দিনাও হাজিৰা কৰিবলৈ ওলাই গৈছিল হৰিদাস পায়োনিয়াৰ সিন্ডিকেট নামৰ প্ৰতিষ্ঠানটোৰ কামত নিয়োজিত হৈ থাকোঁতেই দৰিদ্ৰ পিতৃ মাতৃৰ বুকু খুদা কৰি আঁতৰি গ'ল হৰিদাস দে মৃত্যুৰ পাছতে দ্বিতীয় বিভাগত হৰিদাসে মেট্ৰিক পাছ কৰা খবৰ পালে অঞ্চলবাসীয়ে আসাম মাধ্যমিক পৰ্যায়ত তেওঁলোকে ৰিজাল্ট দিলে আৰু দেখা গৈছে এই ল'ৰাটো ছেকেণ্ড ডিভিজনত পাছ কৰিছিল মানে অত্যন্ত দুখদ ঘটনা এইটো আমাৰ কাৰণে মানে কৰিমগঞ্জ জিলাৰ নিবিয়া অঞ্চলৰ এটা স্কুলৰ সি এটা ভাল ষ্টুডেণ্ট আছিল আৰু তাৰ ঘৰৰ অৱস্থাটো বেয়া আছিল এইকাৰণে সি কাম কৰিবলৈ বাধ্য আছিল অতি নগণ্য হাজিৰাত পায়োনিয়াৰ সিন্ডিকেটে কামত খটুৱাইছিল ছাত্ৰজনক বিপদসংকুল পৰিস্থিতিত কাম কৰি থাকোঁতেই হৰিদাসৰ ভৰি পৰিছিল উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰত লগে লগে চিৰনিদ্ৰাত ঢলি পৰিল হৰিদাস এই কৰুণ ঘটনাত জাঙুৰ খাই উঠিছে অঞ্চলবাসী হৰিদাসৰ দৰিদ্ৰ পিতৃ মাতৃক উচিত ক্ষতিপূৰণ দিবলৈ অঞ্চলবাসীয়ে দাবী কৰিছে পায়োনিয়াৰ সিন্ডিকেটক বিষয়টোৰ উপযুক্ত তদন্ত হ'ব লাগে এনে এটা উদীয়মান ল'ৰাৰ ভৱিষ্যত লৈ তেওঁলোকে চিনেমিনি খেলে আৰু এটা পৰিবাৰ আজি ধ্বংস হৈ গ'ল এই ল'ৰাটোৰ তেওঁলোকে মা দেউতাৰ যি অৱস্থা আছে এইটো দেখিবলৈ মানে আমাৰ কি ক'ম আৰু গাঁওখন পোহৰোৱাৰ পূৰ্বেই পায়োনিয়াৰ সিন্ডিকেটৰ গাফিলতিৰ বাবে হৰিদাস দেৰ ঘৰখন আন্ধাৰে আৱৰি ধৰা ঘটনাই শুকৰ চাহ পেলাইছে কৰিমগঞ্জৰ নিভিয়াত কৰিমগঞ্জৰ পৰা গৰিশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট